নমস্কাৰ ফ্ৰেণ্ডছ, নতুন এটা ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, মই বৰ্তমান উপস্থিত হৈ আছোঁ পশ্চিম কাৰ্বি আংলঙৰ এখন ভিতৰুৱা গাঁৱত। নাম হৈছে গোহা গাঁও। আপোনালোকে দেখিছে মোৰ পিছফালে। প্ৰথমতে আপোনালোকক কেমেৰা পাৰ্চনক মই অলপ আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। প্ৰথমতে মই দেখুৱাইছোঁ এই যি ফলক আছে পিছফালে, ইয়াত চাওক গভৰ্ণমেণ্ট অফ আছাম Public Work Road Department, name of the scheme, construction of road from Hawaipur railway station to via wireless Basti. Presence of Sri Pawan Kumar. আচলতে ক'ব লাগিব ৭ নং কপিলী সমষ্টিৰ MSC পৱন কুমাৰ দেৱৰ এক মহান কৰ্ম আচলতে প্ৰতিফলিত হৈছে। এইখন গোহা গাঁৱৰ যি ৰাস্তা বছৰি বছৰি ধৰি একেবাৰে বেয়া অৱস্থাত আছিলে, কিন্তু আজি ধন্যবাদ জনাব লাগিব এওঁলোকক, যিসকলে এই ৰাস্তাটো মোৰ পিছফালে আপোনালোকে দেখিছে, এই ৰাস্তাটো বহু বছৰৰ পিছত আচলতে ৰাইজৰ কাৰণে যি সুবিধা কৰি দিছে, এওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। চাওক, বহু বছৰ এই ৰাস্তাৰে মানুহে বোকা খচকি অহা যোৱা কৰিছিল, কিন্তু এতিয়া এই ৰাস্তাটো যিহেতু খুব সুন্দৰভাৱে তেওঁলোকে পকীকৰণ কৰি দিছে, তাৰ কাৰণে আমাৰ যিজন লোকেল MSC আছে ৭ নং কপিলী সমষ্টিৰ MSC পৱন কুমাৰ দেৱ, আৰু লগতে আপোনালোকে দেখিছে এই ৰাস্তাটোৰ যি অৱস্থা এতিয়া পৰিৱৰ্তন কৰি খুব সুন্দৰভাৱে ডেভেলপ কৰিছে, তাৰ কাৰণে আমাৰ পৱন কুমাৰ দেৱক আছামিজ টিভি ইউটিউব চেনেলৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া চাওক কিমান সুন্দৰকৈ মানুহসকলে, যিসকল জনসাধাৰণ আছে, তেওঁলোকে এই ৰাস্তাৰে অহা যোৱা কৰিব পাৰিছে। এইখিনিতে আচলতে যাত্ৰী বুলি ক'ব লাগিব, তেওঁ এই ৰাস্তাৰে সদায় তেওঁ গাড়ীসমূহ চলাই থাকে। এতিয়া তেওঁলোকে কি সুন্দৰভাৱে এই ৰাস্তাৰে অহা যোৱা কৰিব পাৰিছে। আপোনাৰ পৰা কিছু মন্তব্য ল'ব বিচাৰিম। যিহেতু এই ৰাস্তাটো বহু পিছপৰা ঠাইৰ বোকা খচকি মানুহে আপ ডাউন কৰিছিল, অহা যোৱা কৰিছিল, মানুহে যাতায়াতত বহুত কষ্ট পাইছিল, কিন্তু এতিয়া আপোনালোকে দেখিছে পৱন কুমাৰ দেৱৰ যি নেতৃত্বত এই ৰাস্তাৰ যি ভাল অৱস্থালৈ পৰিৱৰ্তন হ'ল, তাৰ বাবে আপুনি কি ক'ব? হয়, আজি প্ৰায় বহু বছৰ ধৰি আমি এই ৰাস্তাৰে অহা যোৱা কৰাত বহুত কষ্ট হৈছিলে। এতিয়া আমাৰ পৱন কুমাৰ দেৱে এই ৰাস্তাটো তেওঁ হাতত লৈ বহুখিনি ভাল কৰিছে আগৰ পৰা, আৰু আমি যিহেতুকে টমটমে চলাওঁ বুলি কওঁ, সঁচা কথা ক'বলৈ হ'লে এই গাড়ীখন আমাৰ বহুত কষ্ট আছিলে। এতিয়া আমি তেওঁৰ নেতৃত্বত যিহেতুকে ৰাস্তাটো হৈছে, আমি বহুখিনি আৰামত গাড়ী লৈ অহা যোৱা কৰিব পাৰিছোঁ। আমি আশা কৰোঁ অদূৰ ভৱিষ্যত যাতে এই ৰাস্তাটো যিমান দূৰলৈকে হ'ব লগা আছিলে সকলোখিনি যাতে হয়। মোৰ ক'ব লগা ইমানেই। শুনিছে, এয়া মোৰ কথা নহয়, এয়া আচলতে জনসাধাৰণৰ কথা। এয়া এখন প্ৰকৃত ছবি, যিখন ছবিত পৰিৱৰ্তন দেখা গৈছে। আচলতে বৰ্তমানৰ যি বিজেপি চৰকাৰৰ এতিয়া যি উন্নতিৰ কাম তেওঁলোকে ৰাইজৰ মাজত কৰি গৈছে, তাৰ কাৰণে তেওঁলোকে জনপ্ৰিয়তা লাভ কৰিছে। আচলতে জনপ্ৰিয়তা লাভ কৰিছে তেওঁলোকৰ নিজৰ কৰ্মৰ পৰিৱৰ্তনৰ কাৰণে। তাৰ লগে লগে আমাৰ ওচৰত আৰু এজন যুৱক আছে লোকেল, তেখেতৰ পৰা কিছু মন্তব্য জানিব বিচাৰিম। কি ক'বা? মই এই মন্দিৰৰ ওচৰতে মই ক'ব বিচাৰিম, মই ট্ৰাইবেল হয়, কাৰ্বি হয়। অন্ততঃ আগৰ পৰা বহুত ডেভেলপ হৈ দেখা গৈ পাইছে, আৰু তাৰপিছত এই ডেভেলপখন চাওক, এটা গাড়ী পাৰ হ'ব নোৱাৰি, টমটমে চলক বা টেম্পুৱে চলক, এজন কিবা ড্ৰাইভাৰে চলাব নোৱাৰি। সেইখন আজি দেখিলোঁ, আজি এই পুনতে দেখিলোঁ বুলি বহুত ভাল কৰিছে আমাৰ ছাৰে, বহুত ডেভেলপমেণ্ট আৰু লৈ আহক বুলি মই আপত্তি কৰিলোঁ। ছাৰ, এইটোৱে মই বক্তা। আপত্তি নহয়, আচলতে তেওঁ নিজৰ মন্তব্যত প্ৰকাশ কৰিছে, মন্তব্যও মই প্ৰকাশ কৰিলোঁ। যি কাম কৰিছে এয়া খুব সুন্দৰকৈ ৰাইজৰ কাৰণে কৰিছে। আচলতে এওঁলোকক ধন্যবাদ দিবই লাগিব। সঁচা কথাটো সদায় আমি মাতি যাম, সঁচা কথাত আমি সদায় কথা কৈ যাম যে যিটো কাম ভাল কৰিছে সেইটো ভাল বুলি ক'ব লাগিব, আৰু যিটো কাম বেয়া কৰিছে সেইটো আমি বেয়া বুলি ক'বই লাগিব। যিহেতু এয়া এক প্ৰকৃত ছবি, এয়া এক উদাহৰণ। যিহেতু এই ৰাস্তাটোত আমি সৰুৰ পৰা এই ঠাইত জন্মগ্ৰহণ কৰি আমি যি ধৰণে কষ্ট পাইছিলোঁ, এতিয়া তাৰ সম্পূৰ্ণ পৰিৱৰ্তন আমি দেখা পাইছোঁ। সেয়েহে ৰাইজক অনুৰোধ জনাইছোঁ, যিহেতু এওঁলোকে ৰাইজৰ কাৰণে ভাল কাম কৰি আছে, গতিকে এওঁলোকক ছাপোৰ্ট কৰাটো আমাৰ কৰ্তব্য বুলি ভাবি এই ভিডিঅ'টো আজি
আপোনালোকৰ কাৰণে প্ৰেৰণ কৰিছোঁ। যদি ভাল লাগিছে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। শেষৰবাৰ আকৌ এবাৰ কম, পৱন কুমাৰ জিন্দাবাদ, পৱন কুমাৰ জিন্দাবাদ, বিজেপি চৰকাৰ জিন্দাবাদ। ধন্যবাদ ধন্যবাদ দিছোঁ।